আমি 2026 নিৰ্বাচনত সম্পৰ্কত আমি এনেধৰণে ক'ব খোজোঁ যে আমি আমাৰ সংগঠনটো বিশেষভাৱে মাজুলীত 20টা আঞ্চলিক আছে। এই 20টা আঞ্চলিকত আমি সাংগঠনিক তৎপৰতা হিচাপে আমি এসপ্তাহমানৰ আগত আমি এখন সভা বহুৱাই আমি তাত 20খন আঞ্চলিকৰ কাৰণে আমি অবজাৰ্ভাৰ নিয়োগ কৰিছোঁ আৰু সেই অবজাৰ্ভাৰবিলাকে 20খন আঞ্চলিকৰ আঞ্চলিক সমিতি আৰু শাখা সমিতি ৱাৰ্ডবিলাক গঠন কৰিবৰ কাৰণে আমি প্ৰক্ৰিয়া আমি হাতত লৈছোঁ আৰু সেই অনুসৰি আজি আমাৰ 20খন আঞ্চলিকক মাতি আনিবলৈ এইবোৰ জনাইছোঁ আৰু লগতে আমাৰ অহা 14 অক্টোবৰ তাৰিখে আমাৰ খানাপাৰাত এক বিশাল এটা আমাৰ প্ৰস্তুতি চলিছে, যিটো প্ৰস্তুতি আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসলৈ আমাৰ কেন্দ্ৰীয় সমিতিয়ে আমালৈ পত্ৰ প্ৰেৰণ কৰিছে যে আমাক কেনেধৰণে আপোনাৰ ট্ৰেন্সপৰ্টেশ্যনবিলাক কৰা হ'ব আৰু কৰ্মীবিলাকক কেনেকৈ নিয়োগ কৰা হ'ব সেই সন্দৰ্ভত আমাৰ মাজুলীৰ পৰা 4জন মানুহক কেন্দ্ৰীয় সমিতিয়ে দায়িত্ব অৰ্পণ কৰিছে। এইটো হ'ল আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক ৰাজীৱ দত্ত ভূঞা, আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক দেৱজিৎ দত্ত, আমাৰ কেন্দ্ৰীয় সমিতিৰ যুৱ পৰিষদৰ প্ৰশাসনিক সম্পাদক অনিৰুদ্ধ দত্ত আৰু মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা সভাপতি হিচাপে আমাক দায়িত্ব দিছে। বিজেপিৰ লগত মিত্ৰতাত থাকিব নাথাকে এইটো আজি এইটো সম্পৰ্কত আলোচনা আমাৰ হোৱা নাই। অনলিফৰ আমাৰ সাংগঠনিকৰ ওপৰতে আজি পৰ্যালোচনা কৰা আছে। এইটো ক্ষোভটো আমাৰ এনেধৰণৰ ধৰক আজি আমাৰ যিটো সাংবিধানিকভাৱে আমাৰ দলৰ যিটো স্থিতি সেই স্থিতিটো আমাৰ এনেকৈ থাকিব। স্থিতি মানে আমি ধৰক আমাৰ কেন্দ্ৰীয় সমিতি আছে, কেন্দ্ৰীয় সমিতিক আমি ধৰক আজি আমাৰ মাজুলীত যিটো আমাৰ ধৰক মিত্ৰদল হিচাপে আমি যিটো ইয়াত অসুবিধাখিনি পাইছোঁ সেইটো আমি কেন্দ্ৰীয় সমিতিক অৱগত কৰিছোঁ। এই তৃণমূল কৰ্মীৰ ওপৰতে আমি ধৰক আমাৰ আস্থা আছে আৰু বিশ্বাস, সেইকাৰণে আমি তৃণমূল কৰ্মীৰ ক্ষেত্ৰত আমি যিটো আমি কিছুমান অসুবিধা পাইছোঁ এই অসুবিধাবিলাকৰ কাৰণে আমি যোৱা 11 তাৰিখে যিটো আমি মিত্ৰতাৰ সম্পৰ্কত যিটো আমি বক্তব্য প্ৰদান কৰিছিলোঁ সেইটোৰ কাৰণে আমি প্ৰদান কৰা হৈছিল। মানে আছে মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিটো মিত্ৰজোঁটৰ যিটো চৰকাৰ আৰু মাজুলীৰ বিধায়ক যিজন সেইজনৰ ওপৰত ধৰক আমাৰ কৰ্মীসকলৰ যিটো আস্থা সেইটো কিন্তু হেৰাই গৈছে। এতিয়া আপোনালোকে সহযোগ নকৰাৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিছে? আমি এতিয়া এনে ৰাজনৈতিক যিটো সিদ্ধান্ত ধৰক ৰাজনৈতিকভাৱে তেখেতসকলৰ যিটো সভা সমিতি সেইবিলাকত আমি অকণমান অসহযোগ এটা আৰম্ভ কৰিছোঁ। সেইটো সময় ক'ব, আমি এতিয়াই সিদ্ধান্ত ল'ব নোৱাৰিম। এতিয়াও আমাৰ 6-7 মাহ সময় আছে, গতিকে এই সময়লৈকে আমি কি কৰিব পাৰোঁ, আমাৰ দলটোক আমি শক্তিশালী কৰাত কিমান আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ সেইটো আমি শক্তিশালী কৰিলোঁ। সময় এইটো ক'ব। আপোনালোকে নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ কথা কৈছিলে অসম গণ পৰিষদৰ পৰা, আৰু এই ক্ষেত্ৰত আপোনালোকৰ সেই পূৰ্বৰ সিদ্ধান্তটো পূৰ্বৰ সিদ্ধান্তটো আমি দাবী জনাইছোঁ আমাৰ কেন্দ্ৰীয় সমিতিক যে আমাক 2026ত মাজুলীৰ চিটটো অসম গণ পৰিষদক লাগে আৰু অসম গণ পৰিষদে 2026ত মানে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যিটো সামৰ্থ্য এই সামৰ্থ্যটো আমি গ্ৰাছৰুট লেভেলত গৈ পেলাই আমি শক্তি আহৰণ কৰি আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।